সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই মোৰ পিঠা বনোৱা কাম সামৰণি মাৰিলোঁ দেই। ইয়াত দেখিছেনে একদম লাষ্টৰ আৰু এইকেইটা সেমেকা হৈ আছে কাৰণে খোলাখনতে গৰম হ'বলৈ দিলোঁ। আৰু তিল বাচি গ'ল এয়া, আৰু এইকেইটা হ'ল নাৰিকল দিয়া। একদম কমাই বনাইছোঁ, বোৱাৰীজনীয়ে যিহেতু তিল দিয়া পিঠা নাখায় মানে। আৰু এইখিনি দেখিলেনে, তাৰ লগতে আকৌ এইখিনি জেতুকা পিচি আজৰি কৰিছোঁ। সমগ্ৰ অসমবাসীকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু এইবাৰ ৰঙালী বিহু নহয় যেন কিবা এটাহে, নহয়নে? একেবাৰে উকা 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 উকা। আমাৰ ওচৰতে চ'ত মাহত মানে বহাগক আদৰণি জনায় 3দিনীয়া 4দিনীয়া কাৰ্যসূচী হয়, আৰু এইবাৰ নাই, এনেই অনুষ্টুপীয়াকৈ পাতি থৈ দিছে। আৰু এঠাইত বিহু কৰ্মশালা হয়, সেই ঠাইতো নাই, আৰু তাত প্ৰথম দিনাখনেই আহে জুবিন গাৰ্গ, কিন্তু এইবাৰ নাই কাৰণে বিহুৱে পতা নাই। বিশ্বাস কৰিবনে? গতিকে একদম উকা উকা, জুবিনবিহীন প্ৰথমটো বিহু, হয়নে নহয়? মনটো বহুত সেমেকি উঠে, তথাপিও কি কৰিব, উপায়টো নাই, গুচিয়ে গ'ল, নহয়নে? আৰু তাৰ পিছতে আহি গ'ল মোৰো ঘৰুৱাৰ বহুত কিছুমান প্ৰব্লেম, বিশেষতে মোৰ ল'ৰাটো যিহেতু মানে সুস্থ হৈ উঠিছে, কিন্তু ইমানো সুস্থ নহয়। আৰু তেনেকুৱা বেমাৰী মানুহ ধৰক পৰি থাকিলে মনটো ভাল নালাগে, নহয় জানো? কিন্তু কি হ'ব আৰু, কিবা এটা কয় নহয়, হেঁচি ধৰি পেলাই মানে দুখবিলাক হেঁচি ধৰি পেলাই মানে কিছুমান কাম কৰি থাকিবলগীয়া হৈছে, আৰু কৰিব লাগিবই, নহয়নে? তেনেকৈতো আৰু হাত সাৱটি বহি থাকিলেও নহ'ব, যিহে নেকি আমাৰ বিহু পৰম্পৰা, হয়নে নহয়? গতিকে যি কি নহওক, আপোনালোককো ভগৱানে যাতে ভালে ভালে বিহুটো পাৰ কৰে, তাকেহে কামনা কৰিছোঁ। আৰু বিশেষতে আপোনালোকক কিছুমান কথা ক'বলৈ আছে, আৰু প্ৰতিটো কথা আপোনালোকক কওঁ, আৰু আপোনালোকে সুন্দৰ সুন্দৰ মন্তব্য কিছুমান দিয়ে, সেইটো কাৰণে মোৰ ফালৰ পৰা আকৌ মানুহৰ বিহুৰ দিনাখন বহুত বহুত ধন্যবাদ দিছোঁ। এতিয়া মেইন কথাটো কওঁ, শুনকচোন। মই বিশেষতে দেই, মই কিছুমান আপোনালোকৰ ওচৰত এনেকুৱা বিষয় উপস্থাপন কৰোঁ, আৰু সেইবিলাক ওপৰত আপোনালোকে সুন্দৰ সুন্দৰ মন্তব্য আগবঢ়ায়, আৰু আপোনালোকো আগ্ৰহী মোৰ কিছুমান ভিডিঅ'ৰ ওপৰত। মানে আপোনালোকে মানে যেতিয়া নেকি মন্তব্য দিয়ে, তেতিয়াই গম পায় যে কিমান আগ্ৰহী হৈ থাকে, হয় নে নহয়? কিন্তু এতিয়া কি হ'ল জানে, আৰু এটা একদম আপোনালোকক আজি বিহু দিনাখন মই খবৰ, মানে লেটেষ্ট খবৰ এটা দিম দেই। সেই খবৰটো কি জানেনে? এইটো কিয় দিলোঁ মই ক'ম দেই, প্ৰথমতে কৈ লওঁ। এই কেছটোৰ লগত আমাক পুলিচেও ধৰি নিছিলে, বহুত একেবাৰে চুচুৰা বগৰা কৰিছিলে, কিন্তু মোক চুচুৰোৱা নাছিলে। আজিলৈকে মোক পুলিচে কিন্তু এক চাটো দি পোৱা নাছিলে, ইমান আন্দোলন কৰিলোঁ, দি পোৱা নাছিলে। আৰু এই বিষয়টোৰ ওপৰতো মই আন্দোলন কৰিছিলোঁ, আৰু জ্ঞানশ্ৰীও আছিলে, আৰু অকল ময়ে নহয়, কিন্তু মাইকী মানুহ আমাক গুৱাহাটীৰ পৰা মই আছিলোঁ, আৰু কোন আছিলে পাহৰি গৈছোঁ, আৰু এগৰাকী মোৰ লগত আছিলে, মিনু শইকীয়া বুলি, তাৰপিছত আছিলে জ্ঞানশ্ৰীও আছিলে। আৰু সেইটোৰ ওপৰত আমি প্ৰতিবাদ কৰিছিলোঁ কিয় জানেনে? পিপি কিট আৰু চেনিটাইজ লৈ পেলাই। এসময়ত কৰোণা বুলি আমাক কি ভয় খুৱাই পেলাই কি কৰিছিলে, মনত আছে নিশ্চয়। আৰু সেই ক'ভিডছিল বেজী, কিবা কিবি বেজী দি পেলাই আমাৰ এতিয়া কি হ'ল, সকলো মানুহ দুৰ্বল, এলেহুৱা, দুৰ্বল, হাৰ্ট এটেক অনেকটা। কিন্তু আমাক দেখুৱাই তেওঁলোকে যেতিয়া বেজী লৈছিলে, তেতিয়া কিন্তু সেইবিলাক বেজী তেওঁলোকে কি লৈছিলে নলৈছিলে, সেইটো সেই ভগৱানৰ ওপৰতে আমি দিব লাগিব। দেখিছেনে, আজিকালি চৰাই চিৰিকটি এটা মৰিবলৈকো কি হয়, একদম সময় লাগে, কিন্তু মানুহ মৰিবলৈ সময় নালাগে, নহয় জানো? আৰু ইমানেই বেমাৰী হ'ল। গতিকে সেইটোৰ ওপৰতে আজি ভিডিঅ'টো। আৰু কৰোণা মহামাৰীৰ লগত যিহেতু এইজন মানুহ জড়িত, আৰু সেইকাৰণে কৈছোঁ, আমি তেতিয়া বাহিৰলৈ ওলালে কি কৰিব লাগে, আমি মাস্ক ল'ব লাগে, পিপি কিট পিন্ধিব লাগে, নহয়নে? আৰু সেই সময়ত এজন বিশেষ ব্যক্তিয়ে কি কৰিছিলে, তেওঁ পিপি কিট নিপিন্ধাকৈ কিন্তু শ্মশানতো তেওঁ যাব পাৰে। হাজাৰ হাজাৰ যেতিয়া মানুহবিলাক মৰিছিলে নহয়, কওঁ শুনক, মোক এতিয়া কোনোবাই আজি বিহু দিনাখন গালি দিলেও কথা নাই, কৰোণা কৰি পেলাই যেতিয়া নেকি চবফালে মানুহ মানে ভয়ত আতংকিত হৈছিলে, নহয়নে? কোনো মানুহ কাৰো ঘৰলৈ যাব নোৱাৰে, মুখত কৰিব লাগিব এনি টাইম চেনিটাইজাৰ, কিবা কিবি মানে অগ্ৰম বগ্ৰম আমাক এনেকুৱাকৈ ভয় সোমোৱাই দিছিলে দুজনমান ব্যক্তিয়ে। আৰু আচলতে তেওঁলোকৰ নিজৰ মুনাফা আদায় কাৰণ
কাৰণেহে কি কৰিছিলে এইবিলাক কৰিছিলে আৰু তাৰ হৈয়ে প্ৰতিবাদ কৰিছিলোঁ পিপি কিট আৰু চেনিটাইজ লৈ পেলাই আমি প্ৰতিবাদ কৰিছিলোঁ মই বুলি ক'লে ভুল হৈ যাব তেতিয়া কি হৈছিলে সেই কণ্টেক্ট কোনে পাইছিলে জানেনে অশোক ধেনুকা বুলি এজনে পাইছিলে আৰু সেই অশোক ধেনুকাই আহি গৈছে ধেনুকাই কৈ থাকোঁ যে মৰিয়নি সেইকাৰণে ধেনুকাই আহি গৈছে দেই ধনুকাই আৰু সেই ধনুকাই কি হ'ল এতিয়া গুৰু দক্ষিণা দিছে সেই সময়ততো একদম পাহাৰ সমান তেওঁ কি কৰিছে সা সম্পত্তি গোটাই ল'লে সেইখিনি সময়ত আপোনালোকেতো মনত আছে চাগে নহয় জানো পিপি কিট আৰু চেনিটাইজ এটাত কিমান দাম আছিলে মনত আছে নহয় আৰু তেতিয়া বহু মানুহে কি কৰে পকেটত চেনিটাইজ লৈ ফুৰে আৰু এতিয়াও কিন্তু সেইবিলাক চলি আছে কিন্তু সেইবিলাক আপোনালোকে ভাবেনে আগে ডেটল দি হাত ধোৱাটো ভাল নে চাবোন দি হাত ধোৱাটো ভাল নে চেনিটাইজ অকণ লগাই পেলাই চেণ্ট লোৱাটো ভাল আপোনালোকে ভাবি চাব দেই কিছুমান কথা হয়তো মোৰ ভুলো হ'ব পাৰে আপোনালোকে শুধৰাই ল'ব কিন্তু আজি এনেকুৱা কিছুমান পোহৰলৈ আহিছে সেই সময়ত তেওঁ মানে এইবিলাকৰ ওপৰত বহুত টকা ঘটি ল'লে নহয় জানো পাহাৰ বনাই ল'লে টকাৰে আৰু সেই ইলেকশ্যনৰ সময়ত বিজয় গুপ্তাক যিকোনো প্ৰকাৰে জিকাবৰ কাৰণে গুৰু দক্ষিণা দিলে সেই সময়ত নিজে পাইছিলেতো আৰু তাৰপিছত কি হৈছে গুৰু দক্ষিণা দিছে আৰু গুৰু দক্ষিণা দিছে ক'ত জানেনে ফেঞ্চি বজাৰৰ এখন হোটেলত আপোনালোকক আজি বিহু দিনাখন এইটো ভিডিঅ' দিবলৈ পাই মই নিজকে দুখী ভাবিছোঁ কিন্তু কিছুমান আপোনালোকে কথা নিজে ভাবি চাবচোন এতিয়া আজিৰ দিনটোত মই একো কথা ক'বলৈ নাযাওঁ বেলেগক গালি পাৰিবলৈ নাযাওঁ বা আচলতে গালি নাপাৰোঁ যিটো সত্য সেইটোহে আপোনালোকৰ ওচৰত আঙুলিয়াই দিওঁ নহয়নে মনত আছে নিশ্চয় আপোনালোকে চাওকচোন আমাক কেনেকুৱা বুৰ্বক বনাইছিলে দুজনমান ব্যক্তিয়ে সেই তালখোল বজোৱা মনত আছে নহয় কাঁহী বাতি বজাইছিলোঁ যে ডক্টৰক সেয়া বোলে আমি অভিবাদন দিছিলোঁ আৰু এবাৰ কি কৰিছিলোঁ আমি লাইট অফ কৰিছিলোঁ 1 মিনিট নে 2 মিনিটৰ কাৰণে নহয়নে কিন্তু মই আপোনালোকক ভিডিঅ'ৰ দ্বাৰাই কওঁ গোটেই গুৱাহাটী মহানগৰীত যেতিয়া লাইট মানে নুমুৱাই দিছিলে সেইটো বোলে অভিবাদন জনাইছিলে কিন্তু সেই সময়ত হ'লে মই কি কৰিছিলোঁ মই লাইট জ্বলোৱা নাছিলোঁ মোৰ ঘৰৰ মানুহেও গম পোৱা নাছিলে যে মই লাইট জ্বলাই থৈছোঁ ভিতৰৰ লাইটখিনি মানুহজনে নুমুৱাইছে বাহিৰৰ লাইটটো নুমুৱাইছে মই মনে মনে ভিতৰৰখিনি থাক বাহিৰৰ লাইটটো মই অকলে জ্বলাই থৈছিলোঁ আৰু সেইটোৰ পৰা মই গালিও খাইছিলোঁ কিন্তু তাৰ পিছতে তেওঁ গম পালে যে এইবিলাক একেবাৰে ভুৱা আছিলে আৰু ভুৱা কাৰণে কি হৈছিলে বহুতক আতংকিত কৰি পেলাই মানুহবিলাক একদম হাৰাশাস্তি কৰি আপোনালোকে গমেই পায় আজিকালি মানুহবিলাক কিমান বেমাৰী নহয়নে আৰু সেই বেমাৰতে কোনো ক'তো ওলাব নোৱাৰা কাৰণে ভয় খাই আচলতে মানুহবিলাক মৰিছিলে আৰু বেজি দি মানুহখিনি বেমাৰী কৰিলে আকৌ কৈছোঁ আৰু সেই কিজন ব্যক্তি কোন কিহৰ কাৰণে এইবিলাক কৰিছিলে আজি আপোনালোকৰ আগলৈ এই বিহু দিনটোত মই এই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকে চাই লওক চলি আহিছে অশোক ধেনুকা আৰু হিমন্ত বিশ্ব শৰ্মাৰ মধুচন্দ্ৰিকা মুখ্যমন্ত্ৰীৰ আশীৰ্বাদত অশোক ধেনুকাৰ সম্পত্তিৰ পাহাৰ অশোক ধেনুকা সম্পত্তিৰ সাম্ৰাজ্যৰ নেপথ্যত হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক সমীকৰণেৰে ফাঁচী বজাৰত চলিল বিজেপিৰ গোপন ৰণনীতি ধনুকাক শ কোটি টকাৰ ঠিকা দিছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ গুৰু দক্ষিণা দান কৰিছিল অশোক ধনুকাই মধ্যৰাতি কি চলিছিল ফাঁচী বজাৰৰ হোটেল মেলিনিয়ামত তাৰ নিৰ্দেশত বিজয় কুমাৰ গুপ্তাক জয়ী কৰোৱাৰ মন্ত্ৰণা চলিছিল হোটেল মেলিনিয়ামত ৰাজনৈতিক ক্ষমতা আৰু ব্যৱসায়িক মুনাফাৰ যি ভয়ংকৰ যুগলবন্দীয়ে বৰ্তমানৰ অসমক গ্ৰাস কৰিছে তাৰ আটাইতকৈ চৰ্চিত নামটো হৈছে অশোক ধনুকা অভিযোগ উত্থাপন হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠতাৰ সুযোগ লৈ অশোক ধনুকাই বিগত কেইবছৰমানৰ ভিতৰত গঢ়ি তুলিছে সম্পত্তিৰ এক বিশাল পাহাৰ বিশেষকৈ কোভিডকালীন জৰুৰী অৱস্থাৰ সময়ত যেতিয়া সমগ্ৰ ৰাজ্যবাসী মৃত্যুৰ সৈতে যুঁজি আছিল তেনে সময়তো নীতি নিয়মক জলাঞ্জলি দি অশোক ধনুকাৰ মালিকানাধীন GRD ফাৰ্মাচিউটিকেলছ আৰু মেডিট্ৰিম হেল্থ কেয়াৰৰ দৰে প্ৰতিষ্ঠানক চৰকাৰী চেনিটাইজাৰ আৰু PPE কিট যোগানৰ বহু কোটি টকীয়া ঠিকা উপহাৰ দিয়া হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ সময়তে অশোক ধনুকা এইদৰে ৰঙা দলিচা পাৰি দিয়া হৈছিল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ পৰা লাভ কৰা এই জৰুৰী নিবিদাৰ আঁৰত থকা অনিয়ম RTI তথ্যই ইতিমধ্যে উদঙাই দিছে কেৱল ফাৰ্মাচিউটিকেল খণ্ডতেই নহয় কৃষিৰ পৰা জলবিদ্যুৎ প্ৰকল্পলৈকে ধনুকাৰ এই অভূতপূৰ্ব উত্থান কোনো চৰকাৰী আশীৰ্বাদ অবিহনে সম্ভৱ নহয় বুলি এতিয়া ৰাজহুৱাকৈ চৰ্চা চলিছে মুখ্যমন্ত্ৰীৰ পত্নীৰ সৈতে থকা ব্যৱসায়িক সূত্ৰৰ প্ৰত্যক্ষ নহলেও এই পৰোক্ষ জালগুঠি ধনুকাই নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰাৰ অভিযোগ এতিয়া অধিক স্পষ্ট হৈ পৰিছে
এই চৰকাৰী পৃষ্ঠপোষকতাৰ বিনিময়ত বিগত নিৰ্বাচনৰ সময়ত অশোক ধানুকাই হিমন্ত বিশ্ব শৰ্মাৰ হনুমানৰ ভূমিকা পালন কৰা দেখা গ'ল। শেহতীয়াকৈ গুৱাহাটীৰ হোটেল মেলিনিয়ামত ফাঁচী বজাৰৰ এজন প্ৰভাৱশালী ব্যৱসায়ীক লৈ অশোক ধানুকাই যি গোপন বৈঠক অনুষ্ঠিত কৰিলে তাৰ একমাত্ৰ লক্ষ্য আছিল মধ্য গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাক যিকোনো প্ৰকাৰে জয়ী কৰোৱাৰ। অভিযোগ অনুসৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অশোক ধানুকাই উক্ত বৈঠকখন অনুষ্ঠিত কৰিছিল। তাতে অজাপৰ প্ৰাৰ্থী কুংকি চৌধুৰীক ভোট দিয়াৰ বিপৰীতে ফাঁচী বজাৰৰ অনা অসমীয়া ভোটাৰক বিজেপিৰ প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাক ভোট দিবলৈ নিৰ্দেশ দিয়া হৈছিল বুলিও অভিযোগ উত্থাপন হৈছে। যিজন ব্যক্তিয়ে হিমন্ত বিশ্ব শৰ্মাৰ কৃপাত চৰকাৰী ধন লুণ্ঠন কৰি নিজৰ পকেট গৰম কৰিছে সেইজন ব্যক্তিয়ে সমগ্ৰ ব্যৱসায়ী সমাজক নিৰ্বাচনত বিজেপিক সমৰ্থন কৰিবলৈ অহৰহ প্ৰলোভন আৰু হেঁচা প্ৰয়োগ কৰিছিল বুলিও অভিযোগ উত্থাপন হৈছে। ইপিনে নিৰ্বাচনৰ পিছতে এইজন অশোক ধানুকাৰ ৰাজস্থানস্থিত বালাজী মহাৰাজ আৰু বাবা খাটুশ্যাম ধামো দৰ্শন কৰে। যি সময়ত সাধাৰণ জনতাই আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে দিন অতিবাহিত কৰিবলগীয়া হৈছে সেই সময়তে মুখ্যমন্ত্ৰীৰ কৃপাদৃষ্টিত এজন অনা অসমীয়া বিশেষ ব্যৱসায়ীয়ে কিদৰে হাজাৰ কোটি টকীয়া সাম্ৰাজ্য গঢ়ি তুলিলে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন। ক্ষমতাৰ মৌচাকত জঁপিয়াই পৰা এই ধনুকা গোষ্ঠীৰ প্ৰতি চৰকাৰৰ এই বিশেষ দৰত সঁচাকৈ জনস্বাৰ্থৰ নে এক বৃহৎ ব্যক্তিগত অভিসন্ধিৰ অংশ তাক লৈ এতিয়া সচেতন সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যি সময়ত সাধাৰণ ব্যৱসায়ীয়ে বজাৰত তিষ্ঠি থাকিবলৈ সংগ্ৰাম কৰিছে সেই সময়ত মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ ধন্য এমুঠিমান লোকে কেনেকৈ ৰাজ্যৰ সম্পদ একচেটিয়াভাৱে ভোগ কৰিছে সেই লৈ এতিয়া সৰ্বত্ৰই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ধনুকা আৰু চৰকাৰৰ এই মধুচন্দ্ৰিমাই অসমৰ নিৰ্বাচনী প্ৰতিক্ৰিয়া কিদৰে প্ৰভাৱিত কৰিছে সেয়া এতিয়া লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও। আপোনালোকে নিশ্চয় গুৰু দক্ষিণা কোনখন হোটেলত ফেঞ্চি বজাৰত দিছিলে, কেনেকৈ কি হ'ল, কিমান টকা পাইছিলে সবিশেষ গম পালে নহয়নে? আৰু মানুহকেইজন গম পালে, কিন্তু আমাক এনেকৈ বুৰ্বক বনাই তেওঁলোকে কি কৰিছে টকা ঘটি আছে আৰু আমি চকু মুদা কুলিৰ ভাও ধৰি পেলাই তেওঁলোকৰ কথাতে উদ্বহ কৰি আছোঁ। কিন্তু আমাৰ এতিয়া আৰু সেই উদ্বহ কৰি থকা সময় আহি পৰা নাই। মই আপোনালোকক এইখিনিকে ক'লোঁ আৰু সদৌ শেষত সকলোৱে যাতে এই 7 দিন বিহু সুন্দৰকৈ সুকলমে পাৰ কৰে, মদ ভাং ড্ৰাগছ এইবিলাকৰ পৰা যাতে আঁতৰত থাকে তাকেই কামনা কৰিছোঁ দেই। মদ ভাং ড্ৰাগছে এখন ঘৰ একদম শেষ কৰি দিছে। গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।